অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পেঙেৰি বৰডুমছা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি আমি এটা দাবী উত্থাপন কৰিব পাৰোঁ। আমাৰ পেঙেৰি বৰডুমছা অঞ্চলটো দেখি আহিছোঁ জন্মদিনৰ পৰা আমাৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত। আজি এই জৰ্জৰিত সমস্যাৰ মাজত অতিবাহী কৰি আজি আমি 2024 চন পাইছোঁহি। কথা হ'ল কি, আমাৰ এই সমস্যাসমূহ সমাধানৰ নিমিত্তে বিগত দিনৰ যিসকল প্ৰতিনিধি আছিলে সম্পূৰ্ণৰূপে আমাৰ সমস্যাসমূহ নিৰ্মূল কৰা পৰিলক্ষিত নহ'ল। সেয়েহে আজি আমি ক'ব বিচাৰোঁ যে আগন্তুক দিনৰ আমাৰ এই সমষ্টিৰ যিসকল ৰাইজৰ প্ৰতিনিধি থাকিব, তেখেতলোকে সমষ্টিটোৰ কাৰণে সকলোবিলাক সমস্যা সমাধানৰ অৰ্থে গুৰুত্ব সহকাৰে লৈ যে আমাৰ এই সমষ্টিৰ কাৰণে মাৰ্ঘেৰিটা হওক বা ডিগবৈ সমষ্টিয়ে হওক এগৰাকীকৈ যিকোনো যোগ্য ব্যক্তিকহে সকলো ধৰণৰ ৰাজনীতিক দললৈ আমি আহ্বান জনাব বিচাৰোঁ যে যি দলৰে নহওক এনেকুৱা এগৰাকী যোগ্য প্ৰাৰ্থী দলে নিৰ্ধাৰণ কৰক যে আমাৰ এই ৰাইজৰ প্ৰতিনিধি হৈ আমাৰ এই অঞ্চলটোৰ কাৰণে সৰ্বাংগীনভাৱে উন্নয়নৰ দিশে আগবঢ়াই লৈ যাব পাৰে। এই ক্ষেত্ৰত আজি আমাৰ মাজত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা দেৱজিৎ সোণাৰ আৰু উপস্থিত আছে তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি ৰোহিত গোহাঁই, আমাৰ পেঙেৰি বৰডুমছা আঞ্চলিকৰ সভাপতি যতীন বৰুৱা আছে। তেখেতলোকে এই বিষয়ে সবিস্তাৰে উত্থাপন কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু আমাৰ পেঙেৰি বৰডুমছাখন দুটা সমষ্টি আমাৰ চুই যায়, মাৰ্ঘেৰিটা আৰু ডিগবৈ। আমাৰ অঞ্চলটোত বিভিন্ন মেডিকেল হওক, স্কুল পৰ্যায় হওক, ৰাস্তা ঘাট হওক, বিভিন্ন মানে আমাৰ সমস্যা আছে। আৰু আজি অগ্নি নিৰ্বাপক বাহিনী দৰকাৰ, ডক্তৰ দৰকাৰ। আমাৰ বিভিন্ন সমস্যাখিনিৰ ক্ষেত্ৰত যাতে যিবিলাক প্ৰতিনিধি হিচাপে আহিছে বা আহিব, আমাৰ মাৰ্ঘেৰিটা সমষ্টি হওক, ডিগবৈ সমষ্টি হওক, তেওঁলোকে যাতে আগতীয়াকৈ এবাৰ পৰ্যবেক্ষণ কৰি চাই যায়। আৰু আমি ইয়াৰ পৰা এটা অনুৰোধ জনাইছোঁ, যিহেতু ডিগবৈ আমাৰ সমষ্টি, আমাৰ পেঙেৰি এৰিয়া বা মাৰ্ঘেৰিটা সমষ্টি, আমাৰ নিজৰ কেণ্ডিডেটবিলাক আমাৰ নিজৰ সমষ্টিৰ হ'ব লাগে। আচল কথাটো যিহেতু আমাৰ ডিগবৈ সমষ্টিত কথাটো শুনি আছোঁ, বিভিন্ন ঠাইৰ পৰা বিভিন্ন সমষ্টিৰ পৰা ইয়াত আহিব লৈছে। আমাৰ কিন্তু ডিগবৈ সমষ্টিৰ য'ত নেকি যোগ্য ব্যক্তি আছে তেখেতসকলকে যাতে টিকেট প্ৰদান কৰাটো আমি কিন্তু যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰি বৰডুমছা আঞ্চলিক সমিতি হিচাপে বিচাৰিছোঁ। আৰু মাৰ্ঘেৰিটা সমষ্টিটো যাতে মাৰ্ঘেৰিটা সমষ্টিত থকা ব্যক্তিহে যাতে টিকটবিলাক পায় বা তেখেতসকলে আমাক অন্ততঃ যেনো অলপ নিজৰ হিচাপে দৃষ্টিগোচৰ দিব বুলি আশা ৰাখিছোঁ। যিহেতু বেলেগৰ সমষ্টিৰ পৰা যেতিয়া এজন আহিব প্ৰতিনিধি, তেওঁলোকে আমাক হয়তো ইমান মৰমৰ দৃষ্টি হয়তো নাচাবও পাৰে বা কাম কাজবিলাক কৰোঁতে কেনেধৰণে কৰিব লাগে তেখেতসকলৰ নিশ্চয় অসুবিধা হ'ব। সেইটো কাৰণে আমি ওপৰৰ কৰ্তৃপক্ষক যাতে জনাওঁ, আমি আপোনালোকৰ মাধ্যমৰ যোগেদি যাতে নিজৰ সমষ্টি, আমাৰ যিবিলাক ডিগবৈ সমষ্টিত আছে বা মাৰ্ঘেৰিটা সমষ্টিত আছে, এই ডিগবৈ সমষ্টিত আমাৰ যিবিলাক বিশেষ ব্যক্তি আছে তেখেতসকলৰ যিকোনো দলৰে নহওক ডিগবৈ সমষ্টিৰ ভিতৰৰহে যাতে হ'ব লাগে, সেই কথাখিনি আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু যাতে খুব সোনকালেই এই অঞ্চলটোত আগতীয়াকৈ তেখেতসকলে পৰ্যবেক্ষণ কৰক যে মেডিকেলবিলাক কেনেকৈ আছে বা ৰাস্তাবিলাক কেনেকৈ আছে বা স্কুল পৰ্যায়বিলাক কেনেকৈ আছে। বিভিন্ন আমাৰ এতিয়াও ভিতৰুৱা ৰাস্তাবিলাক এটা শিলগুটিও চুই যোৱা নাই বা মেডিকেলত এজন ডক্তৰ নথকা অৱস্থাত আমাৰ এই বেমাৰী অৱস্থা একেবাৰে বেয়া হয়। মেডিকেল আজি যথেষ্ট মৃত্যুমুখত পৰিব লগা হৈছে। তেওঁলোকে যাতে পৰ্যবেক্ষণ কৰক, জনসাধাৰণৰ দৃষ্টিত যাতে তেওঁলোকে ভাল কাম কৰে, ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পেঙেৰি বৰডুমছা আঞ্চলিক সমিতিৰ আহ্বানত আজি যি সংবাদ মেলৰ আয়োজন কৰা হৈছে, এই সংবাদ মেলৰ জৰিয়তে আমি পেঙেৰি বৰডুমছা অঞ্চলৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহৰ ওপৰত আজি এই সংবাদ মেলখনি আয়োজন কৰা হৈছে। আজি স্বাধীনতাৰ প্ৰায় 80টা বছৰ হ'বলৈ হ'ল, কিন্তু আমাৰ পেঙেৰি বৰডুমছা অঞ্চল আজিলৈকে পিছ পৰি ৰৈছে। বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে ইয়াত শাসন কৰি গ'ল বা বিভিন্ন দলৰ জনপ্ৰতিনিধি আমাৰ ইয়াৰ পৰা বিধায়ক হ'ল মাৰ্ঘেৰিটা বা ডিগবৈ সমষ্টিৰ পৰা, কিন্তু আমাৰ সমস্যাসমূহ আজিও সমাধান হোৱাৰ পৰা বিৰত হৈ ৰৈছে। আমাৰ বাট পথৰ পৰা আদি কৰি আমাৰ মানে মেডিকেলে হওক
বা আমাৰ ইয়াত যি বা খণ্ড উন্নয়ন কাৰ্যালয়ৰ কাৰণে যি প্ৰস্তাৱিত মানে খণ্ড উন্নয়ন কাৰ্যালয়ৰ কাৰণে বৰ্মাজান পঞ্চায়তৰ সমীপত যি মাটি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাস্কৰ শৰ্মাৰ হৈ পেলাই তেখেত যেতিয়া প্ৰচাৰ কৰিবলৈ আহিছিল কঁঠালগুৰিত তেতিয়াই তেখেতে কৈ গৈছিল যে ভাস্কৰ শৰ্মা ডাঙৰীয়াক বিধায়ক হিচাপে আপোনালোকে নিৰ্বাচিত কৰি দিয়ক, খুব কম দিনৰ ভিতৰত বা 6 মাহৰ ভিতৰত আমি বৰ্মাজানত আমি খণ্ড উন্নয়ন কাৰ্যালয়টি নিৰ্মাণ কৰি দিম। কিন্তু আজি ভাস্কৰ শৰ্মা বিধায়ক হ'ল, খণ্ড উন্নয়ন কাৰ্যালয়টি কিন্তু আজিলৈকে নহ'ল বা তাত ইটা এচৰ পৰাও নপৰিল। এই বস্তুটোৱে আমাক ব্যথিত কৰিছে আৰু পৰৱৰ্তী সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল। আমাৰ বৰ্মাজান পঞ্চায়তটি ডিগবৈ সমষ্টিলৈ গ'ল আৰু সেই সুযোগত আমি খণ্ড উন্নয়ন কাৰ্যালয়টি যিহেতু ইয়াতে প্ৰস্তাৱিত আছিলে, ইয়াত মাটি আছিলে, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে, সেই খণ্ড উন্নয়ন কাৰ্যালয়টি আমাৰ বৰ্মাজানত হোৱাত ফল আছিলে, তথাপি ইয়াত নহয় ডিগবৈত হ'ল। আমি দুখ পাইছোঁ। আমি বিচাৰিছিলোঁ যিহেতু ইয়াত প্ৰস্তাৱিত মাটি আছিল আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা সেইটো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, তাৰপিছতো হৈ নুঠিল বা পেঙেৰি বৰডুমচাবাসী ৰাইজক চৰকাৰৰ তৰফৰ পৰা প্ৰতাৰণা কৰা হ'ল। আৰু তেনেধৰণে আমাৰ কঁঠালগুৰি যি আদৰ্শ মেডিকেল, সেই মেডিকেলতো যথেষ্ট সমস্যা আছে। তাতো 24 ঘণ্টা ডাক্তৰ পোৱা নাযায় বা নাৰ্ছ বা ঔষধ এনেকুৱা ধৰণৰ সমস্যা যথেষ্ট আছে। আমাৰ খাটাংপানীৰ যি ক্ষুদ্ৰ স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰ, সেই ক্ষুদ্ৰ স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰটি 50খন বিচনাযুক্ত কৰিব লাগে বুলি আমি দীৰ্ঘ সময়ৰ পৰা আমি আন্দোলন প্ৰতিবাদ কৰিলোঁ। আমি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। তাৰপিছতো আজিলৈকে সেই খাটাংপানীত স্থিত পেঙেৰি ক্ষুদ্ৰ স্বাস্থ্য প্ৰাথমিক কেন্দ্ৰটি 50খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীত নহ'ল। তেনেধৰণে আমাৰ বহুকেইটা সমস্যা ইয়াত আছে। আমি গৰাখহনীয়া সমস্যাও সমাধান কৰিবৰ কাৰণে আমি দীৰ্ঘ সময়ৰ পৰা আমি আন্দোলন প্ৰতিবাদ কৰিছিলোঁ। যদিও অতি পলমকৈ গৰাখহনীয়া সমস্যাটি সমাধান কৰিবৰ কাৰণে পাৰ্কোপাইন ছিষ্টেমৰ জৰিয়তে কাম চলি আছে, যদিও আমি অত্যাধুনিক পদ্ধতিৰে হোৱাটো বিচাৰিছিলোঁ বা মেগা জিঅ' টিউবৰ জৰিয়তে হোৱাটো আমি বিচাৰিছিলোঁ। পাৰ্কোপাইন পদ্ধতিৰে কৰিছে, আমি নাজানো বা আমি আশ্বস্ত হ'ব পৰা নাই যে পাৰ্কোপাইন পদ্ধতিৰে এই গৰাখহনীয়া সমস্যাটো ৰোধ কৰিব পৰা যাবনে নেযায়। যি কি নহওক কাম চলি আছে, সময়ত দেখা যাব গৰাখহনীয়া ৰোধৰ কাৰণে এই পাৰ্কোপাইন ছিষ্টেমটো যথেষ্ট হয় নে নহয়। তাৰ উপৰিও এতিয়াও আমাৰ পেঙেৰি বৰডুমচা অঞ্চলত বিভিন্ন ৰাস্তা পদূলি আছে, এতিয়াও জৰাজীৰ্ণ হৈ আছে। দলঙৰ অৱস্থা এতিয়াও জৰাজীৰ্ণ হৈ আছে। তেনে স্থলত আমি ক'ব পাৰোঁ যে বৃহত্তৰ পেঙেৰি বৰডুমচা অঞ্চল আজিও উন্নয়নৰ পৰা বঞ্চিত হৈ আছে। আমি পেঙেৰি বৰডুমচাৰ মাজমজিয়াত আমি এখন ডিগ্ৰী কলেজ বিচাৰিছিলোঁ, যিটো আজিলৈকে হৈ উঠা নাই। বা বুহিদিং মৌজাত এখন কাম চলি আছে যদিও এতিয়ালৈকে মুকলি হোৱা নাই। আমি বিচাৰিছোঁ যুদ্ধকালীন ক্ষিপ্ৰতাৰে বুহিদিং মৌজাত বা বালিজানত হৈ থকা যি ডিগ্ৰী কলেজ, সেইখন আৰম্ভ হ'ব লাগে। আৰম্ভ হৈ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।